Hello student, সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছো আজিৰ পেপাৰখনৰ বাবে আশা কৰোঁ তোমালোকৰ সকলোৰে আজি সায়েন্স পেপাৰখন ভালে হৈছে পেপাৰখন অৱশ্যে ইমান ইজিও নহয় তো এই ভিডিঅ'টোত মই তোমালোকৰ লগত এমসিকিউ খিনি ডিসকাস কৰিব বিচাৰিছো আজি যিখিনি এমসিকিউ আছিল তো সোৱাচোন আমি আনসাৰখিনি এটা ডিসকাস কৰো আমাক প্ৰথম যেটো 45টা এমসিকিউ দিছিলে তাৰ ভিতৰত প্ৰথম যেটো দিছে ইয়াত আমাক এটা বিক্ৰিয়া দিছে আৰু বিক্ৰিয়াটো কি সমীকৰণ হয় আমি ক'ব লাগে তো একেবাৰে সিম্পল এটো হৈছে অপচন এ অপহৰণ বিক্ৰিয়াৰ উদাহৰণ তো কোৱেশ্চন নাম্বাৰ 1 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ নেক্সট 2 নম্বৰটো দিছে তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি NaSCO3 সোডিয়াম হাইকাৰ্বনেট নেক্সট 3 নম্বৰটো দিছে ৰাসায়নিক বিক্ৰিয়া নঘটে কেতিয়া ৰাসায়নিক ইয়াত 4টা দি দিছে তাৰ ভিতৰত কোনটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা নাই শুদ্ধ অপচনটো হ'ব অপচন বি মমবাতি গলাত নেক্সট কোৱেশ্চন নাম্বাৰ 4 ত দিছে এটা প্ৰথম দ্ৰৱৰ pH ৰ মান হ'ব ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 7 নেক্সট কোৱেশ্চন নাম্বাৰ 5 ত দিছে যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা X ৰ লগত মিহলোৱা হয় এটা গেছ Y গোটাটোৰ লৱণ গঠনৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত S আৰু Y কি বুলি বিবেচনা কৰা হ'ব তো ইয়াত আমাক যে 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি X সোডিয়াম হাইড্ৰক্সাইড আৰু Y হাইড্ৰোজেন নেক্সট কোৱেশ্চন নাম্বাৰ 6 লৈ যাও কোৱেশ্চন নাম্বাৰ 6 ত দিছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি তো ইয়াৰ বাবে আমাক দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি বেকিং সোডা এসিডৰ লগত বিক্ৰিয়া কৰি বাই ৰিএক্টিং বেকিং সোডা উইথ এসিড নেক্সট কোৱেশ্চন নাম্বাৰ 7 ত আকৌ এটা সমীকৰণ দিছে 4Fe solid plus 3O2 গেছ এটা কি উৎপন্ন হ'ব শুদ্ধ অপচনটো হ'ব অপচন ডি 2Fe2O3 solid নেক্সট কোৱেশ্চন নাম্বাৰ 8 ত দিছে সুৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত হুং থাকে দুৰ্ঘটনাবশতঃ চুলেই হুংবোৰে বিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হ'ল হুংবোৰৰ পৰা নিঃসৃত হোৱা তো সুৰাত পাতৰ পৰা কি নিঃসৃত হয় ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি মেথানোইক এসিড বা মিথানোইক এসিড নেক্সট কোৱেশ্চন নাম্বাৰ 9 খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ এটো তোমালোকৰ কিতাপতে আছে এক্সাৰসাইজত ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ জিংক টিনতকৈ অধিক সক্ৰিয় জিংক ইজ মোৰ ৰিএক্টিভ দেন টিন নেক্সট কোৱেশ্চন নাম্বাৰ 10 20 কাৰত বিশুদ্ধ সোণ বৰ কোমল হেহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াক টান কৰিবলৈ 20 কাৰত সোণ দুই ভাগ সংকৰিত কৰা হয় খালি জায়গাত বহিব অপচন এ সিলভাৰ অৰ কপাৰ যিকোনো এটা দিব পাৰে সিলভাৰো দিব পাৰে বা কপাৰো দিব পাৰে নেক্সট কোৱেশ্চন নাম্বাৰ 11 লঘু এসিডৰ পৰা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰি হতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে তেতিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি হাইড্ৰাইড অৰ্থাৎ হাইড্ৰাইড উৎপন্ন কৰে অপচন বি নেক্সট কোৱেশ্চন নাম্বাৰ 12 ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনটোৰ তলফালে কলা পৰে কিয়নো ইয়াৰ কাৰণটো হৈছে তো এটা কমন কোৱেশ্চন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় কোৱেশ্চন নাম্বাৰ 13 পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী বুলি অনুমান কৰিব পাৰি তো ইয়াতে অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি SC নেক্সট কোৱেশ্চন নাম্বাৰ অপচন ডি নেক্সট কোৱেশ্চন নাম্বাৰ 14 বৰণ এটা অধাতু আৰু পৰ্যাবৃত্ত তালিকাত বৰণৰ স্থান হ'ল বৰ্গ 13 আৰু পৰ্যায় 2 তেন্তে বৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনী গঠন কৰে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ বাই শেয়াৰিং 5 ইলেক্ট্ৰনছ 5টা ইলেক্ট্ৰন ভাগ বতৰা কৰি নেক্সট কোৱেশ্চন নাম্বাৰ 15 আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি তো ইয়াত আমাক যে 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি ই বাঢ়িব আৰু পিছত কমিব নেক্সট কোৱেশ্চন নাম্বাৰ 16 এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোনৰে এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্য বস্তু দাপোনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্বটো ক'ত গঠন হ'ব পাৰে তো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি দাপোনৰ পিছফালে 30 সেন্টিমিটাৰ দূৰত শুদ্ধ অপচন হ'ব অপচন বি এট 3 cm বিহাইণ্ড দা মিৰৰ নেক্সট কোৱেশ্চন নাম্বাৰ 17 এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে চকুৰ বিকাৰ হ'ব তেওঁ কোনটো প্ৰকাৰ ইয়াত পৰিব শুদ্ধ অপচনটো হ'ব অপচন সি প্ৰেছবায়োপিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 18 এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰে বিকাৰ নাইকা কৰিবৰ বাবে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ -0.5 ডি ডায়াপ্টাৰ
নেক্সট কুৱেশ্যন নম্বৰ 19টো এই কুৱেশ্যনটো অলপ খেলি মেলি হৈছে বুলি বিভিন্নজনে কৈছে তো এইটো তোমালোকে কমেণ্ট কৰিবাচোন ইয়াৰ শুদ্ধ অপশ্যনটো কোনটো হ'ব ইয়াত বিটো দি থোৱা আছে নেক্সট কুৱেশ্যন নম্বৰ 20 ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয় তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণটো হৈছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ টু প্ৰিভেণ্ট দ্য এক্সেছ অফ কাৰেণ্ট অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে নেক্সট কুৱেশ্যন নম্বৰ 21 বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক দ্য ডিভাইচ ইউজ ফৰ প্ৰডিউচিং ইলেক্ট্ৰিক কাৰেণ্ট ইজ কল্ড ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জেনেৰেটৰ বোলা হয় নেক্সট কুৱেশ্যন নম্বৰ 22 চাৰিটা মাধ্যম PQRS ক্ষেত্ৰত প্ৰতি হৰণাংক ক্ৰমে 1.23 1.5 1.25 আৰু 2 কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পি অৰ্থাৎ পি মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 23 কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলুটো ৰঙা পৰাৰ সমৰ্থন কৰে তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি red color has highest wavelength so it travels longer distance ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সেয়ে ই অধিক দূৰত্বলৈ চালিত হয় নেক্সট কুৱেশ্যন নম্বৰ 24 লৈ আহোঁ ইয়াত দিছে তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীৱ অনিমীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি তো আমাক ইয়াত যি চাৰিটা অপশ্যন দি দিছে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি পলিথিন বেগছ প্লাষ্টিক টয়ছ পলিথিন বেগ প্লাষ্টিকৰ পুতলা নেক্সট কুৱেশ্যন নম্বৰ 25 তলৰ কোনটো প্ৰক্ৰিয়া সৌৰশক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে তো ইয়াত আমাক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কনজাৰ্ভেশ্যন অফ সোলাৰ এনাৰ্জি ইনটু ইলেক্ট্ৰিক এনাৰ্জি সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ নেক্সট কুৱেশ্যন নম্বৰ 26 অৱতল লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 20 cm লেন্সখনৰ ক্ষমতা কিমান ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ -5 ডায়েপ্টাৰ নেক্সট কুৱেশ্যন নম্বৰ 27টো দিছে এটা বৈদ্যুতিক বাল্ব 200 ভল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কি হ'ব এই ক্ষেত্ৰত বাল্বটোৰ ক্ষমতা হ'ব ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 110 ওৱাট নেক্সট কুৱেশ্যন নম্বৰ 28 তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিখিনি উলিওৱা ইয়াত আমাক চাৰিটা উক্তি দিছে তাৰ ভিতৰত শুদ্ধ উক্তিটো আমি উলিয়াব লাগে তো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তিনিটা অক্সিজেন পৰমাণুৱে অজনৰ এটা অণু গঠন কৰে যাক O3 বুলি কয় এটো একেবাৰে সিম্পল নেক্সট কুৱেশ্যন নম্বৰ 29 তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউক্লিয়াৰ শক্তি নিউক্লিয়াৰ এনাৰ্জি নেক্সট কুৱেশ্যন নম্বৰ 30 সৌৰশক্তি আধাৰিত নহয় এটো কুৱেশ্যন নম্বৰ 29 শুদ্ধ অপশ্যনটো C2 হ'ব পাৰে তোমালোকে হেৰি কৰিবাচোন কমেণ্ট কৰিবাচোন কোনটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 30 তলৰ কোনটো নদী বান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বিদ্যুৎ উৎপাদন কৰিবলৈ নেক্সট কুৱেশ্যন নম্বৰ 31 এডাল ধাতুৰ দণ্ড PQ এখন চৌম্বক ক্ষেত্ৰত ৰখা হৈছে দণ্ডডালৰ দুই মেৰু এটা বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে দণ্ডডাল কোন দিশে ঘূৰিব তো ইয়াত আমাক এটা দি দিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আউট অফ দ্য ফিল্ড ক্ষেত্ৰৰ বাহিৰলৈ নেক্সট কুৱেশ্যন নম্বৰ 32 সলেনয়েড এটাৰ চৌম্বক বলৰেখা দণ্ড চৌম্বক এডালৰ চৌম্বক বলৰেখাৰ লগত একেই কোনটো চিত্ৰই সলেনয়েড এডাল দণ্ড চৌম্বকৰে সূচাব তো ইয়াত আমাক কেইটামান চিত্ৰ দি দিছে তাৰ ভিতৰত যেটো এক নম্বৰ চিত্ৰ দিছে এই চিত্ৰটো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু এই চিত্ৰটোৱে সলেনয়েড এটাক দণ্ড চৌম্বকৰে সূচাব তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 32 নেক্সট কুৱেশ্যন নম্বৰ 33 তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়ে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি IR স্কয়াৰ নেক্সট 34 পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় এটো ক'ত সম্পাদিত হয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাইট্ৰকন্ড্ৰিয়াত নেক্সট কুৱেশ্যন নম্বৰ 35 তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হুইচ অফ দিছ ফলোইং ইজ প্লান্ট হৰমন ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সাইটোকাইনিন নেক্সট কুৱেশ্যন নম্বৰ 36 অজন প্ৰজননৰ মুকুলোদ্গম সংগঠিত হয় এ সেক্সুৱেল ৰিপ্ৰডাকশ্যন টেক্স প্লেচ থ্ৰু বাডিং ইন ইয়াত দিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইষ্টত নেক্সট কুৱেশ্যন নম্বৰ 37 সমহস্ত অংগৰ উদাহৰণবোৰ হ'ল
তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ, অৰ্থাৎ গোটেইকেইটাই হৈছে সমসংস্থ অংগৰ উদাহৰণ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ, ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যন নম্বৰ 38, বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এজন চীনা স্কুলীয়া ছাত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 39, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰেচন। কুৱেশ্যন নম্বৰ 40 দিছে আমাৰ জিনীয় হাছৰ পৰা আমি আভাস পাওঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আফ্ৰিকান মূলৰ, আফ্ৰিকান ৰুটছ। নেক্সট কুৱেশ্যন নম্বৰ 41, নিষেচন নহ'লে ডিম্বকোষটোৰ কি হয়? ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰায় এসপ্তাহ জীৱিত অৱস্থাত থাকে, লিভছ ফৰ এবাউট 1 উইক। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 42, মানুহৰ ক্ষেত্ৰত সাধাৰণ চিষ্টলিক চাপৰ মাত্ৰা পায়। ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 120 mm অফ HG, পাৰাস্তম্ভত 120 mm। নেক্সট কুৱেশ্যন নম্বৰ 43 দিছে বাদুলি আৰু চৰাইৰ ডেউকা হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সমভিত্তিক অংগ। আৰু নেক্সট আহিলে কুৱেশ্যন নম্বৰ 44, তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহ গঠন বিবৰ্তনৰ দিশত উচ্চ স্তৰৰ? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, ইয়াত টিক মাৰা আছে, তোমালোকে দেখিছা নিশ্চয়, চিম্পাঞ্জিৰ। নেক্সট কুৱেশ্যন নম্বৰ 45, নেক্সট কুৱেশ্যন নম্বৰ 45ত দিছে ফ্লাৱাৰ্ছ অফ জবা, সৰিয়হ আদি ফুলবোৰত পুংকেশৰ আৰু স্থিকেশৰ দুয়োটা অংগই থাকে, সেয়েহে এইবোৰ। ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাইছেক্সুৱেল, উভয়লিংগী। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আজি অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ ছায়েন্স পেপাৰখনৰ প্ৰথম 45টা MCQ শুদ্ধ উত্তৰ। তো ইয়াৰ ভিতৰত এটা দুটা মোৰ মিষ্টেকো হ'ব পাৰে, তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ এক্সাম কেনেকুৱা হৈছে। আৰু বাকীকেইটা পৰীক্ষাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব। তো আন এখন পেপাৰত পুনৰ লগ পাম, ধন্যবাদ।